অখিলদা সেই চুমা খাই থকা কিজনী ক'ত গ'ল? আরে আপনার হয়েছে কি? আৰে অখিলদা মোৰ একো হোৱা নাই। আপুনি নহ'লে সেই মনে মনে বিজেপি দলৰ পৰাই কেইজনমান আপোনাৰ দললৈ লৈ আনক। লুট নলগা জানত লাগে ভিক্ষাৰী নেকি লোকৰ দলৰ মানুহ কেনেকে বিচাৰি ফুৰিছে গণ্ডগোল টকা মগজু নথকা নহয় পাই অখিলদা, আপোনাক ভাল বুদ্ধিহে দিছো। অ মামা কি হলো বাবা? এইবাৰ অখিলদা ভাগৰ একেবাৰে খবৰ বেয়া। এইবাৰ হেনো কংগ্ৰেছ পাৰ্টীও মিত্ৰতা কৰিব খোজা নাই অখিলদাৰ লগত। খবৰবিলাক বৰ ভাল নহয়। খবৰবিলাক বৰ ভাল নহয়। কালি কংগ্ৰেছৰ সৈতে কালি ৰাতি যিহেতু আমি ভাবিছিলোঁ যে অসম বিধানসভাৰ চলি থকা কালতে শেষ হ'ব লাগে, সেই দিনকেইটাৰ ভিতৰতে কালি ৰাতি আমাৰ বৈঠক হ'ল। কিন্তু বৈঠকত আমি যথেষ্ট অসন্তুষ্ট হৈছোঁ। কথাবিলাক বদলি আছে। সেইকাৰণে আমাৰ দলৰ আজি জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক বহিছে। কংগ্ৰেছক শেষবাৰৰ কাৰণে এখন চিঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খন্তেক সময়ৰ পাছতে কংগ্ৰেছৰ কাৰণে এখন চিঠি দিয়া হ'ব। সেই চিঠি হোৱাৰ পাছত যদি কংগ্ৰেছৰ ৰেছপন্স পজিটিভ হয় তেতিয়াহ'লে ভাল, আৰু সেইটো কমপ্লিটলি এতিয়া সেইকাৰণে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব। কালি কাৰ লগত মিটিং কোন আছিলে? কংগ্ৰেছৰ লগত যে মিটিং কোন আছিলে? কংগ্ৰেছৰ এখন নিৰ্দিষ্ট কমিটি গঠন কৰি দিছে। সেই কমিটিখনৰ লগত বৈঠক হৈছে। মই আপোনাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ অনুৰোধত সেই কমিটিখনত আমাৰ কিছু সংখ্যক নেতা আৰু তেখেতসকলো কিছু সংখ্যক নেতাৰ লগত আমি আলোচনাত বহিছিলোঁ। আলোচনাত বহুতে কথাবিলাক আগতে কিছুমান কথা চিজি লৈছিলে, সেইবিলাকো আকৌ খেলিমেলি হৈছে। আগতে যিবিলাক সন্মতি দিছিলে সেইবিলাক কথাও আকৌ বদলি হৈছে। গতিকে মঞ্চন খুব বেয়া বেছিয়ে বেয়া। আৰু আমি খুব টেনশ্যনত আছোঁ, টেন্স চিটুৱেশ্যন। দলৰ ভিতৰতো আমি আলোচনা কৰিবলৈ যোৱা মানুহকেইটাৰ ওপৰতে খং চবৰে। দলৰ ভাবিছে যে আমিহে কনভিন্স কৰিব পৰা নাই, আমিহে কঠোৰভাৱে কথাটো ক'ব পৰা নাই। আমি দলৰ কিছুমান পুৰণি মানুহ যিবিলাকে দলৰ ডাঙৰ দায়িত্বত আছে, আৰু কোনোদিন যেতিয়া একেবাৰে দলটো দুৰ্বল অৱস্থাত আছিলে, জন্মলগ্নৰ পৰা যিবিলাক মানুহ আছিলে দুৰ্বল অৱস্থাত, সেই মানুহবিলাকক চিট নিদিয়াকৈ আমি নোৱাৰোঁ। আৰু এটা কথা আপোনালোকক মই জনাই থওঁ, আমি মাত্ৰ 15টা চিট বিচাৰিছোঁ। তেওঁলোকে আগতে খুঁটি এটা মাৰি দিছে যে 100টা চিট লাগিবই। 100টা চিট লৈ যদি চববিলাক তেওঁলোকৰ মনৰ পচন্দত লয়, তেতিয়াহ'লে কেনেকৈ এলায়েন্স হ'ব আপোনালোকে নিজে কওক। 100টা চিট লোৱাৰ পাছত হয়নে নহয়, আমাকোতো কেইটামান জিকিবলৈ দিব লাগিব ন। অ অখিলদা সেই চুমা খাই থকা কিজনী ক'ত গ'ল? আরে আপনার হয়েছে কি? আৰে অখিলদা মোৰ একো হোৱা নাই। আপুনি নহ'লে সেই মনে মনে বিজেপি দলৰ পৰাই কেইজনমান আপোনাৰ দললৈ লৈ আনক। লুট নলগা জানত লাগে ভিক্ষাৰী নেকি লোকৰ দলৰ মানুহ কেনেকে বিচাৰি ফুৰিছে গণ্ডগোল টকা মগজু নথকা নহয় পাই অখিলদা, আপোনাক ভাল বুদ্ধিহে দিছো। একচুৱেলি আপোনালোকে নিশ্চয় গম পায় যে আজি আমি ৰাইজৰ দলে খুব আকস্মিকভাৱে কালি ৰাতিৰ ভিতৰত নিমন্ত্ৰণ কৰি আপোনাৰ এক্সিকিউটিভ বা কাৰ্যনিৰ্বাহক সভা দিবলগীয়া হৈছে। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অতি জৰুৰীভাৱে দিবলগীয়া হৈছে, কিয়নো কংগ্ৰেছ দলৰ লগত আমাৰ যি বুজাবুজি আছিলে বা এতিয়াও শেষ হৈ যোৱা নাই, কিন্তু কংগ্ৰেছ দলে
ৰেছপন্স যিটো কৰিব লাগে ভালকৈ কৰা নাই। আমি যিখিনি আসন বিচাৰিছোঁ মাত্ৰ 15খন, সেইখিনিতো বেছিভাগ তেওঁলোকৰ চইচৰ আসন আমাক দিব খুজিছে। গতিকে গোটেই মিত্ৰতাটো এটা অতি জটিল সন্ধিক্ষণত আহি উপস্থিত হৈছেহি। গতিকে আটাইবিলাক দিশ আলোচনা কৰিবৰ কাৰণে যে কংগ্ৰেছৰ লগত ইয়াৰ পৰৱৰ্তী সময়ত আমি কেনেকৈ আগবাঢ়িম এই সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে আজি জৰুৰী বৈঠক দিয়া হৈছে। আজিৰ সভাখনত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তই ফাইনেল সিদ্ধান্ত। গতিকে আজি সভাখনত সোমোৱাৰ পাছতহে মই বাকীখিনি কথা আপোনালোকক ক'ব পাৰিম। মানে আমি নহয়, আসনটো তেওঁলোকে আমাক 13খনেই দিব খুজি আছে। আসন তেওঁলোকে আমাক 13খন দিব খুজিছে হা, কিন্তু 13খনেই কৈছে, কিন্তু 13খনৰ 4খনেই আমাৰ নিজৰ 4খন মানে আমি বিচৰা। আৰু আমি যদি চব হৰা চিটত খেলিব লাগে তেতিয়াহ'লেতো আৰু ইলেকশ্যন খেলি লাভ নাই। আৰু আপোনালোকে নিশ্চয় জানে যে 13খন চিটত খেলিবলৈ হ'লে অতি কমেও 8খন চিটত আমি জিকিলেহে তাৰমানে চৰকাৰ গঠনত আমি সহায় কৰিব পাৰিম। মানে 50+ পাব লাগিব ন, নহ'লে চৰকাৰ হ'ব নেকি? 50+ পাব লাগিব। আৰু কংগ্ৰেছে যে 100খন আসন লৈছে 50+ পাব লাগিব। মানে 100খনৰ ভিতৰত 50খন প্লাছ পাব লাগিব। আমি 13খন যদি আমাক দিয়ে 13খনৰ ভিতৰত 8খন প্লাছ পাব লাগিব। 7+ মানে মই 8খন বুলি কৈছোঁ। গতিকে আসনবিলাক তেনেকৈ বিতৰণ হ'ব লাগিব। যদি আজি মোৰ ইয়াত নিজৰ কেণ্ডিডেট আছে বুলি আলোচনালৈ যোৱা মানুহকেইজনে যদি নিজৰ ছিটবিলাক নিজে নিজে ভগাই লয় তেতিয়াহ'লে ক'ত এলায়েন্স হ'ব, ক'ত আমি জিকিব পাৰিম? তেতিয়া মানে বিজেপিক জিকোৱা হ'ব। কথাটো প্ৰব্লেমটো সেইটোত। প্ৰব্লেমটো হ'ল যে গৌৰৱ গগৈ পৰ্যায়লৈ এতিয়া যোৱাগেই নাই নহয়। আগতে গৌৰৱ গগৈ পৰ্যায়ত যিখিনি কথা পাতিছিলোঁ তাৰপিছত আকৌ অনানুষ্ঠানিকভাৱে কিছুমান কথা পাতিলোঁ, সেইবিলাক বস্তু চব লিষ্টত ইনক্লুড হ'ল। গৌৰৱ গগৈ মোক ক'লে যে 85% হৈ গ'ল, অলপ কিবা কিবি আছে কথা পাতি লওক। তাৰপিছত আকৌ যিকেইজনে আলোচনাত বহিলে তাৰে কেইজনমানে আকৌ গোটেই ছিটবিলাক বদলাই দিলে আমাক। এইটোত মোৰ কেণ্ডিডেট আছে, এইটোত মোৰ কেণ্ডিডেট আছে, এনেকৈ কৈ। এতিয়া যদি কেণ্ডিডেট নিজৰ থাকে আৰু যদি এলায়েন্সৰ সমূহীয়া কেণ্ডিডেট নাথাকে, কংগ্ৰেছৰ নিজৰ কেণ্ডিডেট মানে সমূহীয়া কেণ্ডিডেট নাথাকে, যদি কংগ্ৰেছৰ কোনোবা লিডাৰৰ নিজৰ কেণ্ডিডেট থাকে তেতিয়াহ'লে ক'ত এলায়েন্স হ'ব কওক আপোনালোকে? কথাটো বুজিছেনে? সেইকাৰণে গৌৰৱ গগৈক কালি চিঠি দিছোঁ। মোক কংগ্ৰেছ দলৰ পৰা যোগাযোগ অব্যাহত ৰাখিছে, কংগ্ৰেছ দলৰ পৰা কথা পাতি আছে। মই চিঠিৰ কপি জিতেন্দ্ৰ সিং ডাঙৰীয়াকো দিছোঁ। কংগ্ৰেছ দলৰ পৰা মোলৈ বাৰম্বাৰ ফোনত কথা পাতি আছোঁ, ৰাতিপুৱা কালি আজি ৰাতিপুৱা কথা পাতি আছোঁ। এইটো ঠিক, মানে এতিয়ালৈকে এনেকুৱা হোৱা নাই যে কংগ্ৰেছ দলে ছিঙি দিলে আমাৰ লগত বা আমি ছিঙি দিলোঁ, এনেকুৱা হোৱা নাই। কিন্তু যিধৰণে যিটো এপ্ৰ'চ লৈছে আৰু যি লেহেমীয়া গতিত হৈছে, এইটো গতিতটো আমি নোৱাৰোঁ ন। আৰু কিমান আজি সিদ্ধান্ত হ'ব, সিদ্ধান্ত হোৱাৰ পাছতো আকৌ নিশ্চয় কংগ্ৰেছৰ লগত কথা হ'ব ন। এনেকুৱাতো নহয় যে এইখন মিটিঙত আমি শেষ কৰি থৈ আহিলোঁ, এইখন মিটিঙত আমুককেইটা হ'লে হ'ব, তামুককেইটা নহ'লে নহ'ব, তেনেকুৱা ধৰণৰে হ'ব নহয়। বিৰোধী দলবিলাকৰ মাজত আমাৰ একতা আছে। 6টা বিৰোধী দলে একেলগতে বহিয়ে আছোঁ। আমি দৰকাৰ পৰিলে 6টা বিৰোধী দলে অকলে খেলিব পাৰোঁ, বুজা নাই? এতিয়া ডাঙৰ বিৰোধী দল হিচাপে আগতে ব্লক কৰি লৈছে 100টা ছিট ব্লক কৰি লৈ 26টাতো যদি বাৰ্গেনিং কৰি থাকে আপুনি কেনেকৈ 100টা ছিট আপোনাৰ ব্লক কৰি ল'লে 3G খেলিম বুলি, হয়নে? 3G খেলি লৈ যদি তাৰপিছত আকৌ 26টাতো আমাক যদি কৈ থাকে যে নাই এইটোত নহ'ব, এইটোহে হ'ব, এইটোত নহ'ব, আমাৰ এইটোত আমাৰ নিজৰ কি কয় মোৰ নিজৰ কেণ্ডিডেট আছে, ব্যক্তিগত কেণ্ডিডেট এসোপা জাপি থাকে, তেতিয়া ক'ৰ পৰা মিলিব কওক? আমাক যে 15টা, আমাকতো 15খন আসন লাগিব। 1 নম্বৰ, এই 15খন আসন আমাৰ চইচত দিব লাগিব ন। মাত্ৰ 15খনহে লৈছোঁ। অসমততো 15খন আসন নাই, অসমততো 126খন আসন আছে। 126খন আসনৰ আমাক 15খন আসন আমাক চইচত লাগে। তাৰ ভিতৰত গৌৰৱে মোক কৈছিলে যে নহয় অখিল দা 3খন আমি চইচত দিম, আমি সেইটোও মানি লৈছিলোঁ।
তাৰমানে 12খন আমাৰ চইচত লাগে, এতিয়া 4খনে আমাৰ চইচত আহিছে। মানে পচন্দৰখিনি তেওঁলোকে ৰাখি থৈ দিছে। তেওঁলোকে মানে আলোচনাত বহিবলৈ যোৱা মানুহবিলাকৰ নিজৰ নিজৰ কেণ্ডিডেট আকৌ। মানে মই আপোনালোকক এটা কথা কৈছোঁ, কোনোবাই দিয়ক বা নিদিয়ক, অখিল গগৈ জিকি আহিব, চেয়াৰমান আলী জিকি আহিব, ৰচিদ মণ্ডল জিকি আহিব। কোনে দিয়ে নিদিয়ে সেইবোৰ বাদ দিয়ক আপোনালোকে। মই আপোনালোকক ক্লিয়াৰলি কৈছোঁ, মোৰ ওচৰত ছাৰ্ভে ৰিপৰ্টো আছে, 1 পেজৰ সাৰাংশও লৈ আহিছোঁ আজি মই। যোনে দিয়ক কোনে নিদিয়ক সেইটো বাদ দিয়ক। আজিৰ দিনটোত 3জন বিধায়ক আছোঁ, অখিল গগৈ শিৱসাগৰত, হিমন্ত বিশ্ব শৰ্মা আহিলেও হৰুৱাব নোৱাৰে, আৰু চেয়াৰমান আলী আছে। যোন আহক, বিজেপিৰ আহক কংগ্ৰেছৰ আহক, চেয়াৰমান আলীক হৰুৱাব নোৱাৰে। আৰু ৰচিদ মণ্ডল আছে। যোন আহক, বিজেপি আহক, এজিপি আহক, কংগ্ৰেছ আহক, আমাৰ 3জন বিধায়কক হৰুৱাব নোৱাৰে। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ৰাইজৰ দলৰ 1 প্লাছ 2, 3জন হৈ গ'ল 26ত। তাৰ পাছৰ একাউণ্টটো কৰি আছোঁ এতিয়া আমি বিচাৰি আছোঁ যে 15টা ছিটৰ ভিতৰত 15টা জিকিম, 15টা ছিটৰ ভিতৰত 15টা জিকিম, এনেকৈ প্লেন কৰি আছোঁ। 5টা সেইকাৰণে সংখ্যালঘুৰ ছিট লাগে, তাৰ ভিতৰতো আকৌ 2টা কৈছোঁ যে ঠিক আছে আপোনালোকে ফ্ৰেণ্ডলি দিয়ক আমাক। 15টাৰ ভিতৰতো আকৌ 2টা ফ্ৰেণ্ডলি বিচাৰিছোঁ। কথাটো বুজিছেনে? 13টাহে। এই ফ্ৰেণ্ডলি 2টাও জিকিম আৰু 13টাও জিকিব লাগে আমাৰ। 15টাৰ ভিতৰত মই 15টা জিকিব লাগে, তেতিয়াহে চৰকাৰখন হ'ব, হয়নে নহয়? কাইলৈ যদি মোক 15টা দিয়াৰ পাছত 15টা 13টালৈ গৈছে, 15টালৈ যাবই। 15টা দিয়াৰ পাছত যদি মই 7টাতকৈ মানে 7.5টা মানে 8টাতকৈ যদি কম জিকো, তেতিয়াহ'লে মইতো চৰকাৰখন ভাঙি দিলোঁ, কথা নহয় জানো? গতিকে মোক এনেকুৱা ছিট লাগে যিকেইটাত আমাৰ সংগঠন ভাল, আৰু যিকেইটাত কংগ্ৰেছৰ সংগঠন ভাল তাত কংগ্ৰেছে খেলক। আৰু সংখ্যালঘু ছিট আপোনালোকে নিজে দেখিছে 24টামান আছে। 24টা ছিটৰ ভিতৰত মাত্ৰ 5টা বিচাৰিছোঁ। আজি যদি আমি ফ্ৰেণ্ডলি খেলোঁ চবতে, আপোনালোকে ৰিজাল্ট কি হ'ব নিজে ভাবি লওক। গতিকে আমাক 5টা নিদি এনেই ডিষ্টাৰ্ব কৰি থকাটো ভাল কথা নেকি কওক? আৰু সংখ্যাগুৰু ছিট 10টা বিচাৰিছোঁ, 10টা ছিট। আকৌ 5টাৰ ভিতৰত 3টা ফ্ৰেণ্ডলি বিচাৰিছোঁ, আকৌ 10টা বিচাৰিছোঁ। এই 10টাত ফ্ৰেণ্ডলি বিচৰা নাই, তাৰ ভিতৰতে আমাক এটাত ফ্ৰেণ্ডলি দিব খুজিছে, আমি ফ্ৰেণ্ডলি বিচৰা নাই। এই 10টাৰ ভিতৰত 10টাতে আমি জিকিব পৰাকৈ আমাৰ নিজৰ সংগঠন থকা, কষ্ট কৰা, প্ৰত্যেকটো বুথ কমিটি হৈ যোৱা, 100% বুথ কমিটি হোৱা, 100% বুথত এক্টিভলি কাম কৰি থকা, আমাৰ ৱাৰ ৰুমৰ লগত সংযোগ হোৱা, আমাৰ নিজৰ যিটো টেকনিকেল টীম আছে দিল্লীৰ পৰা অনা, সেই টেকনিকেল টীমৰ লগত সংযোগ হৈ থকা সমষ্টিকেইটা আমি বিচাৰিছোঁ। সেই সমষ্টিকেইটা দি দিয়ক। 15টাৰ ভিতৰত 15টা নহ'লেও 12টা জিকি দেখুৱাই দিম। তেতিয়া চৰকাৰৰ কাৰণে পূৰা 80% আনি দিলোঁ, কণ্ট্ৰিবিউশ্যন হৈ গ'ল। তাৰপিছত কংগ্ৰেছে নিজক 100টা লৈছে বা 90টা লৈছে, 90টা 100টাৰ ভিতৰত আপোনালোকে কংগ্ৰেছে 60টা আনি দেখুৱাওক, হয়নে নহয়? কংগ্ৰেছে 60টা আনি দেখুৱাওক। আগতে আপোনালোকে নিশ্চয় জানে যে আগতে 122টা খেলি কেইটা পাইছিলে, 95টা খেলি কেইটা পাইছিলে, আপোনালোকে নিজে হিচাপবিলাক জানে। গতিকে উজনি অসমৰ ছিটবিলাকত আমাক বাধা দি থাকিলে দিগদাৰ হ'ব। উজনি অসমৰ ছিটবিলাক আমাক দিব লাগিব, আঞ্চলিক দলবিলাকক। উজনি অসমত আমি যি ঠাইত কাম কৰি আছোঁ, উজনি অসমৰ ছিটত আমাক বাধা আৰোপ কৰিলে দিগদাৰ হ'ব। আজি নাওবৈচা ছিটটো আমাক নিদি বেলেগক দিলেতো জিকিব নোৱাৰে। আজি ধেমাজিৰ ছিটটো আমাক নিদি বেলেগক দিলে কিবা কাম আছে নেকি? আজি চিচি বৰগাঁও ছিটটো আমাক দিব লাগিব। আমাৰ ডিমৌ ছিটটো, মৰিয়নি ছিটটো আমাক দিব লাগিব। তেতিয়া আমি 100% জিকি দিম, আমি গেৰাণ্টি দিম যে আমি জিকিম। আমাৰ কেণ্ডিডেট আছে, আমি একদম দৰকাৰ হ'লে আমাৰ কেণ্ডিডেট যিকোনো সময়তে চেঞ্জ কৰি ল'ম। জিকিব পৰা কেণ্ডিডেট আছে আমাৰ প্ৰত্যেকটো সমষ্টিত। গতিকে আমাক জিকিব পৰা ছিট দিয়ক, আমি চৰকাৰত কণ্ট্ৰিবিউশ্যন দিব খোজোঁ। কংগ্ৰেছৰ প্ৰতি মোৰ আহ্বান এইটো। আমাক 15টা ছিটৰ ভিতৰত অন্ততঃ 15টা নহ'লেও 12টা 13টা জিকিব পৰা আমাক ছিট লাগে, য'ত আমাৰ নিজৰ সংগঠন আছে, য'ত কংগ্ৰেছে জিকিব নোৱাৰে। সেই ছিটকেইটা আমাক দি দিয়ক না। আমি তেওঁলোকক এনেকুৱা উপহাৰ দিম
যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো খাটাং হ'ব। কিন্তু আমি খেলিব নোৱাৰা চিটকেইটা আমাক হেঁচা মাৰি ধৰি দি দিলে কি হ'ব? আমাৰো কমিব চিট, আৰু আমাৰ কমিলে মানে কাৰ কমিলে? গৌৰৱ গগৈ কমিলে ন, কংগ্ৰেছৰে কমিলে ন, এলায়েন্সৰে কমিলে ন। গতিকে কথাটো বিবেচনা কৰিবৰ কাৰণে কংগ্ৰেছক আহ্বান জনাইছোঁ। আশা কৰিছোঁ যে কংগ্ৰেছে বুজি পাব, আৰু বুজি নাপালে আজি সিদ্ধান্ত ল'ম। মানে আপোনালোকৰ সৰলতাক দুৰ্বলতা বুলি ভাবিছে নেকি? মানে নহয় কংগ্ৰেছৰ বহুত জটিল কাৰবাৰটো। কংগ্ৰেছৰ কাৰবাৰটো হ'ল চব লিডাৰবিলাকৰ নিজৰ নিজৰ কেণ্ডিডেট থাকে। সেইখন প্ৰথমতে জালখন আপুনি ভেদ কৰি যাব লাগিব। সেইখন জাল ভেদ কৰি যোৱাৰ পাছত তাৰ পাছত আহিব আমাৰ গৌৰৱ গগৈৰ কেণ্ডিডেটবিলাক। তাৰপিছত আহিব AICC স্কেনিংবিলাক। তাৰপিছত তাত যদি হাইকমাণ্ডৰো কিবা কথা থাকে তেতিয়াহ'লেতো আপোনাৰ আমাক সেইবিলাক কৰি থাকিবলৈ সময় আছে নেকি কওকচোন? আমাৰ টাইমেই নাই। আগতে ধৰক যিবিলাক কথা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মানি লৈছিলে, গৌৰৱ গগৈয়েও এগ্ৰী কৰিছিলে। আৰু গৌৰৱ গগৈ নিজে মোক কৈছিলে যে 85% আমাৰ লগত মিল আছে। তাৰপিছত তাৰে গোটেই চিটবিলাক যদি বদলাই দিয়ে কেনেকৈ খেলিম কওক আপুনি? অকল 4টাহে যদি তাৰপিছত দিয়ে আমাৰ নিজৰ মতে, সেইকাৰণে গণ্ডগোল হৈছে। আপোনালোকে বুজি পাওক। মই আপোনালোকক সকলোকে কৈছোঁ যে আমি এলায়েন্সৰ পক্ষত, বিজেপিক আমি হৰুৱাব লাগিব, বিজেপিক এবাৰ খেদিব লাগিব। এইবাৰ আপোনালোকে নিজে চাওকচোন। মই বিধানসভাত অসমে বিজেপিৰ 5 বছৰীয়া শাসনকালত কি পালে আৰু কি হেৰুৱালে এটা ভাষণ দিছিলোঁ, মোৰ ফেচবুকত লগাই দিছিলোঁ। 10 লাখতকৈ 1 মিলিয়নতকৈ বেছি মানুহে চাইছে, আৰু তাৰ কমেণ্টবিলাক চাওক আপুনি। কোনোবা ভাষণ, পৃথিৱীৰ কোনোবা মানুহৰ ভাষণ ইমান চাই নেকি মানুহে? কেলৈ চাইছে? যে কংগ্ৰেছৰ প্ৰতি মানুহৰ মানে একদম অসন্তুষ্ট। কংগ্ৰেছৰ প্ৰতি মানুহৰ অসন্তুষ্টিৰ সীমা নাই। মাত্ৰ ৰৈ আছে যে কোনে হৰুৱাব পাৰিব, কোনে হৰুৱাব পাৰিব, কোনে হৰুৱাব পাৰিব। হৰুৱাবৰ কাৰণে আমাৰ ইউনাইটেড এফৰ্ট লাগে। কংগ্ৰেছে নিজৰ নিজৰ কেণ্ডিডেটবিলাক ঠেলি আছে। চব লিডাৰবিলাকৰ নিজৰ নিজৰ কেণ্ডিডেট আছে। নিজৰ নিজৰ কেণ্ডিডেট থাকিলে 2বাৰ 3বাৰ হাৰি থকা কেণ্ডিডেটবিলাকক দিলে আকৌ জিকিব নেকি? 2বাৰ 3বাৰ হাৰি থকা কংগ্ৰেছৰ মানুহবিলাকক দিলে জিকিব নেকি? আমাৰ ফ্ৰেছ কেণ্ডিডেটক দিয়ক। আমাৰ PR ভাল, আমাৰ মানুহৰ লগত ৰিলেশ্যন ভাল, আমাৰ সাংগঠনিক কাম কাজ ভাল। 100% আমি বুথ বনাইছোঁ। 100% বুথৰ লগত আমাৰ ৱাৰ ৰুমৰ কানেকশ্যন হৈ গৈছে। 100% কমিউনিটি লিডাৰ্ছবিলাকৰ লগত আমাৰ বুজাবুজি চুক্তি হৈ গৈছে যে আমাক সহায় কৰিব, আমাক জিকাব। তাৰ পাছত যদি আমাক নিদিয়ে তেতিয়াহ'লে হাৰিবলগীয়া চিটবিলাক দি দিলে কি খেলিম আপোনালোকে নিজে কওক। এইটোৱে কথা। সঁচাকে দেই মামা, অখিল দা কিন্তু বৰ দুখ হৈছে। কংগ্ৰেছ দলত নিৰ্বাচনৰ সময়লৈকে আৰু বহুত নেতাই কংগ্ৰেছ দল ত্যাগ কৰিব। আপোনাক কথা এটি কওঁ নি? নাই কথা নাই, আপুনি বেয়া পাব বা? নাই কথা নাই। তেনেহ'লে আপুনি অখিল দাকে বিজেপিত ভৰাই লওক। মাৰি ঠেং ভাঙি দিম। তেনেহ'লে আপুনি শিৱসাগৰ সমষ্টিত জিকা আশা নাই দেই মামা। মই কোৱা নাই নহয় মামা, অখিল দাহে কৈ আছে। কিয় ক'লে মই নাজানো দেই মামা, চাই লওক। অখিল গগৈ শিৱসাগৰত হিমন্ত বিশ্ব শৰ্মা আহিলেও হৰুৱাব নোৱাৰে।